নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 21 ফেব্ৰুৱাৰী। লাখ লাখ মহিলাৰ বাবে এটা ভাল খবৰ, কিয়নো অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে বিধানসভাত। লগতে অতি শীঘ্ৰে লাখ লাখ মহিলাৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব 10,000 কোটি টকা। লগতে কৃষকৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। কেৱল এয়াই নহয়, অৰুণোদয় আঁচনি নতুনকৈ আবেদন কৰিব পাৰিব। যিসকল ব্যক্তি অৰুণোদয় পোৱা নাই সেইসকল ব্যক্তিক চৰকাৰে প্ৰদান কৰিব অৰুণোদয় আঁচনি। লগতে ৰেচন কাৰ্ড থাকিলে জনতাই পাব চৰকাৰী বহুতো সুবিধা। যদি আপোনাৰ ৰেচন কাৰ্ড নাই, আপুনি নতুনকৈ ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিব পাৰিব। লগতে পিএম কিষাণৰ প্ৰতিজন হিতাধিকাৰী একাউণ্টত চৰকাৰে প্ৰদান কৰিব 6,000 কোটি টকা। যদি আপুনি কৃষক, তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ভাল খবৰ। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুব গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। নগাঁও থানাত উপস্থিত হৈ মহাবিস্ফোৰণ মন্তব্য কৰিছে সাংসদ ৰকিবুল হুছেইনে। মুখ্যমন্ত্ৰীক আঙুলি টোৱালে ৰকিবুল হুছেইনে। কেৱল এয়াই নহয়, বিৰোধী থাকি দেখুৱাওক হিমন্ত বিশ্ব শৰ্মাই। শাসনত থকাৰ বাবে ক্ষমতাই মূৰত ধৰিছে মুখ্যমন্ত্ৰীৰ। অপৰাধীৰ লগত হোৱাটছআপ কলত কথা পাতে মুখ্যমন্ত্ৰীগৰাকীয়ে। মোক আক্ৰমণৰ ঘটনাৰে জড়িত নগাঁও এছপি আৰু ৰূপীহাটৰ অচি। ঘটনাস্থলীৰ ওপৰতে আছিল অচি, কিন্তু মোৰ ওচৰলৈ নাহিল বুলি মন্তব্য কৰিছে ৰকিবুল হুছেইনে। আৰু অচিৰ বিজেপিৰ মদতপুষ্ট। কেৱল এয়াই নহয়, জোনমণি ৰাভাৰ ঘটনাৰে জড়িত আছিল তেওঁ। পুৰস্কাৰ হিচাপে তেওঁক ৰূপৰীহাট থানাত ৰখা হৈছে। মই সহায় বিচাৰি এছপিলৈ ফোন কৰিছিলোঁ। মোৰ নম্বৰটো ব্লক কৰি ৰাখিছে এছপিয়ে। নগাঁও থানাত উপস্থিত হৈ মহাবিস্ফোৰণ মন্তব্য কৰিছে সাংসদ ৰকিবুল হুছেইনে। হয় বন্ধু বান্ধৱীসকল, সাংসদ ৰকিবুল হুছেইনে যিকেইটা মন্তব্য কৰিছে, জনতাই কি ক'ব? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে, আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাই দিব। তাৰপিছত অসমবাসী ৰাজুক চলাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, ৰকিবুল হুছেইনক আক্ৰমণত জড়িত গৃহ বিভাগ আৰু মুখ্যমন্ত্ৰী বিস্ফোৰক অভিযোগ আনিলে বিধায়ক অখিল গগৈয়ে। শীঘ্ৰে নিলম্বন কৰক নগাঁও জিলাৰ এছপি আৰু ৰূপীহাটৰ অচিক। এনেকুৱা ঘটনাৰ পুনৰাবৃত্তি নহয় বুলি সদনত বিবৃতি দিব লাগিব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ইয়াৰ অসমত চলি থকা জংগল ৰাজ। বিৰোধী দলৰ ভূমিকাক লৈ ক্ষুণ্ণ হৈ পৰিছে শিৱসাগৰৰ বিধায়কগৰাকী। ৰকিবুল হুছেইনক আক্ৰমণত জড়িত গৃহ বিভাগ আৰু মুখ্যমন্ত্ৰী। হয় বন্ধু বান্ধৱীসকল, ৰকিবুল হুছেইনৰ লগতে যিকেইটা ঘটনা সংঘটিত হৈছে, ইয়াৰ বিষয়ত জনতাই কি ক'ব? লগতে অখিল গগৈ যিটো মন্তব্য কৰিছে, যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে, আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাই দিব। তাৰপিছত অসমবাসী ৰাজুক চলাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, ৰকিবুল হুছেইনৰ আক্ৰমণৰ ঘটনাক লৈ নলবাৰীৰ প্ৰাক্তন বিধায়ক অশোক শৰ্মাৰ বিস্ফোৰণ মন্তব্য। অসমত লৰাৰ বজাৰ শাসন প্ৰতিষ্ঠানক লৈ কেইবাটাও ডাঙৰ মন্তব্য কৰিছে। অসমত লৰাৰ বজাৰ শাসন প্ৰতিষ্ঠান হোৱাটো প্ৰমাণিত হ'ল। অত্যাচাৰী শাসনৰ বিৰুদ্ধে মাত নামাতাটো দেশৰ বাবে ভয়ংকৰ। দুটামান আঁচনিৰ লগত বিৰোধী নকৰাটো কোনো পথে মানি ল'ব নোৱাৰি। ৰকিবুল হুছেইনৰ আক্ৰমণে প্ৰমাণ কৰিলে গণতন্ত্ৰ ধূলিসাৎ হোৱাটো। আটাইতকৈ বেছি ভোটত জয়ী হোৱা সাংসদজনকেই গুৰুলকৈ প্ৰহাৰ কৰা হ'ল। গৃহ বিভাগৰ খোপাতিলা অৱস্থা পতীয়মান হৈছে। সাংসদে যদি আক্ৰমণৰ বলি হয়, তেন্তে সাধাৰণ লোকৰ কি হ'ব? বিজেপি এৰি কংগ্ৰেছত যোগদান কৰা অশোক শৰ্মাৰ বিস্ফোৰক যুক্তি। হয় বন্ধু বান্ধৱীসকল, অশোক শৰ্মাই কেইবাটাও ডাঙৰ মন্তব্য কৰিছে। তাৰপিছত অসমবাসী ৰাজুক চলাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, ৰকিবুল হুছেইনক আক্ৰমণ কৰাৰ পিছতে জাঙুৰ খাই উঠিছে সংখ্যালঘু সংগঠন। প্ৰতিজন দুৰ্বৃত্তক আটক কৰিব লাগে আৰক্ষীয়ে। গণতন্ত্ৰ বিশ্বাস কৰাসকলৰ মন মগজু জোকাৰি গৈছে এই ঘটনাই। এগৰাকী সাংসদক গুৰুলকৈ আৰক্ষীৰ সন্মুখত প্ৰহাৰ কৰা হ'ল। অসমত আইন শৃংখলাজনিত পৰিৱেশৰ অৱক্ষয় ঘটিছে। এই আক্ৰমণৰ ঘটনাৰ ন্যায়িক তদন্ত হ'ব লাগে। গৃহমন্ত্ৰীৰ উপযুক্ত দায়িত্ব পালন কৰক হিমন্ত বিশ্ব শৰ্মাই। প্ৰতিজন আক্ৰমণকাৰীক আইনৰ আওতালৈ আনি কঠোৰ শাস্তি বিহিব লাগে। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, মুছলমানক লৈ বিধানসভাৰ মজিয়াত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য। সাধাৰণ মুছলমান ড্ৰাগছ বেপাৰৰ লগত জড়িত নহয়। সাধাৰণ মুছলমান লাভ জেহাদৰ লগত জড়িত নহয়। সাধাৰণ মুছলমানে সত্ৰৰ মাটিৰ দখল নকৰে, কিন্তু ভোটদ্ৰব্যৰ মাটি দখল কৰিলে একশ্যন লোৱা হ'ব। মুছলমানক লৈ বিধানসভাত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। তাৰপিছত অসমবাসী ৰাজুক চলাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, 2026ত বিজেপিৰ বিৰুদ্ধে কৰা হ'ব ভোট বৰ্জন। চৰকাৰৰ অৰুণোদয় নালাগে বুলি হুংকাৰ দিলে মধ্যভোজনৰ কৰ্মচাৰীয়ে। আমি ভিক্ষা মগা নাই, আমি আমাৰ প্ৰাপ্য বিচাৰিছোঁ। আমাৰ প্ৰাপ্য নাপালে 2026ত আমি ভোট
আয়োজন কৰি মহানগৰীৰ চচলত কাঁহী বাতি বজাই মধ্যভোজনৰ সংস্থাত প্ৰতিবাদ নেতা মন্ত্ৰীৰ একাপ চাহ খোৱাৰ পইচা আমি দৰমহা হিচাপত পাওঁ আৰু সময়মতে মাননি দিয়াৰ দাবীৰে এই প্ৰতিবাদ কৰা হৈছে আৰু সময়মতে মাননি নিদিয়াৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ পন্থা হাতত লৈছে ৯,০০০ টকাকৈ বৃদ্ধি কৰিব লাগিব মধ্যভোজনৰ কৰ্মচাৰীৰ মাননি ২০২৬ত বিজেপিৰ বিৰুদ্ধে কৰা হ'ব ভোট বৰ্জন হয় বন্ধু বান্ধৱীসকল কেইবাটাও গুৰুত্বপূৰ্ণ আপডেট প্ৰকাশ পাইছে আজিৰ দিনটোত তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ মাটি বাৰী ক্ৰয় বিক্ৰয়ক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ মন্তব্য অসমৰ কিছু ব্লকত প্ৰযোজ্য হ'ব কিছুমান নতুন নিয়ম বিশেষ কিছু অঞ্চলত মাটি বাৰী ক্ৰয় বিক্ৰয়ত প্ৰযোজ্য হ'ব নতুন নিয়ম অসমৰ নিৰ্বাচিত ৰেভিনিউ ব্লকত ৫১ৰ আগত লোকসকলে মাটি কিনা বেচা কৰিব পাৰিব মুখ্য নগৰবোৰত অৱশ্যে এই নিয়ম প্ৰযোজ্য নহয় আছু আৰু চৰকাৰৰ আলোচনাত বিশেষ সিদ্ধান্ত এই নিয়ম কেৱল গ্ৰাম অঞ্চলত আৰু নন মিউনিচিপালিটি ৰেভিনিউৰ ক্ষেত্ৰত প্ৰযোজ্য ইফালে নতুন নগৰৰ ক্ষেত্ৰত এই নিয়ম শৰ্ত বিচাৰে আছুৱে জনজাতীয় আৰু অনুসূচিত জাতিৰ বাবে প্ৰযোজ্য নহয় প্ৰমাণপত্ৰ ইফালে শীঘ্ৰেই অসম চৰ অঞ্চলৰ ভূমিত হ'ব ছাৰ্ভে জাষ্টিছ বিপ্লৱ শৰ্মাৰ কমিটিৰ প্ৰতিবেদন অনুসৰি হ'ব জৰীপ চৰ অঞ্চলত ছাৰ্ভে হোৱা মানেই সেটেলমেন্ট নহয় এনেকুৱাকৈ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ স্বচ্ছ নিযুক্তিক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য চৰকাৰী চাকৰি নিযুক্তিৰ সময়ত যাতে কোনো ১ টকাও নলয় চৰকাৰী চাকৰিৰ বাবে কোনো মন্ত্ৰী বিধায়ক লগ কৰাৰ প্ৰয়োজন নাই যিসকলে চাকৰি পাইছে তেওঁলোকে যোগ্যতাৰ ভিত্তিত লাভ কৰিছে চৰকাৰৰ কোনো মন্ত্ৰী বিধায়কৰ মানুহ আত্মীয়ত নাই স্বচ্ছ আৰু নিকা পদ্ধতিৰে নিযুক্তি প্ৰক্ৰিয়া হ'ব লাগে বিগত ৩ বছৰত স্বচ্ছতাৰে নিযুক্তি প্ৰক্ৰিয়া সম্পন্ন হৈছে পূৰ্বতে ধনৰ বিনিময়ত চাকৰি দিয়া হৈছে কেৱল ইয়াই নহয় সেইবাবে চৰকাৰী কৰ্মচাৰীয়েও ধন সংগ্ৰহ কৰিছিল বৰ্তমান সময়ত নিযুক্তিৰ ক্ষেত্ৰত প্ৰযোজন হয় টকাৰ আৰু পূৰ্বতেও কেইবাটাও গুৰুত্বপূৰ্ণ নিয়ম সলনি হৈছিল কিন্তু বৰ্তমান বেলেগ ধৰণৰ পূৰ্বতে নৱনিযুক্তি বিষয় দৰমহা মুকলি কৰি দিয়াৰ নামত ধন লৈছিল একাংশ বিষয় কিন্তু বৰ্তমান বিজেপি চৰকাৰৰ দিনত চৰকাৰী কাৰ্যালয়ত নহয় ধনৰ লেনদেন স্বচ্ছ নিযুক্তিক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও ডাঙৰ মন্তব্য কৰিছে হয় বন্ধু বান্ধৱীসকল অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিকেইটা মন্তব্য কৰিছে আপুনি কি ক'ব যদি আপোনাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাই দিব তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ আত্মীয় গোটৰ মহিলাৰ বাবে এটা ভাল খবৰ গোটৰ মহিলাসকলে শীঘ্ৰে লাভ কৰিব ১০,০০০ টকা মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিত ধন লাভ কৰিব মহিলাসকলে শীঘ্ৰে ঘোষণা কৰা হ'ব ধন প্ৰদানৰ দিন ক্ষীপ্ৰ গতিত চলা ভেৰিফিকেশ্যন প্ৰক্ৰিয়া প্ৰায় শেষ পৰ্যায়ত ২৮ তাৰিখৰ ভিতৰতে সম্পূৰ্ণ হ'ব ভেৰিফিকেশ্যনৰ পিছতে গোটৰ মহিলাৰ একাউণ্টত হ'ব টকা অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মহিলা উদ্যমিতা আঁচনিক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে অতি শীঘ্ৰে আত্মীয় গোটৰ মহিলাৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব ১০,০০০ টকা তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ অৰুণোদয় হিতাধিকাৰী সকলৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ এটা সভা হয় বন্ধু বান্ধৱীসকল লাখ লাখ অৰুণোদয় হিতাধিকাৰীৰ নাম কৰ্তন কৰা হৈছে অৰুণোদয় আঁচনিৰ পৰা অৰুণোদয় লাভ কৰা আৰু বঞ্চিত সকলে এই সভাত পঞ্জীয়ন কৰিব লাগিব নিজৰ নাম অন্যথা আপুনি অৰুণোদয় আঁচনিৰ টকা নাপাব কেৱল ইয়াই নহয় পুৰণা অৰুণোদয় পোৱা সকলোৱে কৰিব লাগিব পঞ্জীয়ন বহু পুৰণি হিতাধিকাৰীৰ নাম কৰ্তন কৰা হ'ব অৰুণোদয় আঁচনিৰ পৰা অৰুণোদয়ৰ তৃতীয়ত নাথাকিব চৰকাৰী চাকৰি পোৱা লোক কেৱল ইয়াই নহয় একোটা সমষ্টিত ৪০,০০০কৈ নতুন অৰুণোদয় হিতাধিকাৰী নিৰ্বাচিত কৰা হ'ব ঘৰত ৰেচন কাৰ্ড থাকিলে অৰুণোদয় আঁচনিৰ বাবে কৰিব পাৰিব আপুনি আবেদন ৰেচন কাৰ্ড থকা সকলে মহিলাক নিৰ্বাচিত কৰা হ'ব অৰুণোদয় আঁচনিৰ বাবে যোৰহাটত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে যদি আপুনি অৰুণোদয় 3.0ৰ বাবে নতুনকৈ আবেদন কৰিছে তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ভাল খবৰ কিয়নো অতি শীঘ্ৰে আপোনাৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব অৰুণোদয় 3.0 টকা লগতে যিসকল মহিলাৰ অৰুণোদয় আৰু অৰুণোদয় 2.0 আঁচনিত নামটো অন্তৰ্ভুক্ত হৈ আছে আৰু যদি আপোনাৰ গাঁও সভাত গৈ আপোনাৰ নামটো দিয়া নাই তেনে ক্ষেত্ৰত কিন্তু আপুনি অৰুণোদয় আঁচনিৰ টকাটো নাপাব বা আপোনাৰ টকা বন্ধ হৈ গৈছে যদি টকাটো বন্ধ হৈ গৈছে আপুনি নতুনকৈ আকৌ অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিব পাৰিব আৰু অতি শীঘ্ৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নতুনকৈ অৰুণোদয় 4.0 মুকলি কৰিব যেতিয়া মুকলি কৰিব নিশ্চয় সম্পূৰ্ণকৈ পাব এইখন চেনেলৰ জৰিয়তে তাৰ বাবে সকলোৱে আগতীয়াকৈ চেনেলটি সাবস্ক্ৰাইব কৰি ৰাখিব
তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ চাকৰিয়ালসকলৰ বাবে এটা ভাল খবৰ ইংৰাজী নতুন বৰ্ষত কাৰ্যকৰী হৈছে EPFO 3.0 আৰু PFৰ জমাধন উলিয়াবলৈ এতিয়া আৰু চিন্তা কৰিব নালাগে এই তোমাৰ পৰাই উলিয়াব পাৰিব EPFৰ ধনৰাশি EPFৰ কৰ্মচাৰীসকলৰ বাবে আনিছে নতুন ব্যৱস্থা কিদৰে আৰু কোনে কোনে লাভ কৰিব এই ধনৰ পৰিমাণ EPFৰ সদস্য আৰু নমিনীয়ে এই তোমাৰ পৰা উলিয়াব পাৰিব এই ধনৰাশি ইয়াৰ বাবে EPFে একাউণ্ট আৰু বেংক একাউণ্ট সংযোগ হৈ থাকিব লাগিব কৰ্মচাৰীৰ মৃত্যু হলে নমিনীয়ে PFৰ 50% ধনহে উলিয়াব পাৰিব 2025 চনৰ পৰা EPFৰ নতুন নিয়ম সলনি কৰা হৈছে হয় বন্ধু বান্ধৱীসকল কেইবাটাও গুৰুত্বপূৰ্ণ নিয়ম সলনি হৈ পৰিছে 2025 বৰ্ষৰ পৰা